ৰঞ্জুছ কুলিনাৰী কৰ্ণাৰলৈ আপোনাক স্বাগতম। আহক আজি ৰেষ্টুৰেণ্টৰ মুখৰোচক কুৰকুৰে ম'ম' ঘৰতে প্ৰস্তুত কৰোঁ। প্ৰথমে এই ম'ম'বিধৰ বাবে প্ৰয়োজন হোৱা বিশেষ কুৰকুৰে কটিংটো প্ৰস্তুত কৰি ল'ম। তাৰ বাবে এয়া মই লৈছোঁ এবাটি কৰ্ণফ্লেক্স। পলিথিনৰ পেকেট এটাত ভৰাই বেলনা মাৰি এডালৰ সহায়ত মই কৰ্ণফ্লেক্সখিনি গুড়ি কৰি প্লেট এখনত উলিয়াই থ'লোঁ। আপুনি ইচ্ছা কৰিলে এয়া মিক্সিটো কৰি ল'ব পাৰে, মাথো মন কৰিব যাতে বেছি মিহি হৈ নাযায়। তাৰ পাছত বাতি এটাত ডিম এটা ভাঙি লৈ আন্দাজমতে নিমখ আৰু অকণমান জালুকৰ গুড়ি মিহলাই ভালদৰে ফেটি থ'লোঁ। তাৰ পাছত আহিল ম'ম'ৰ পুৰ। তাৰ বাবে বন্ধাকবি, গাজৰ, পিঁয়াজ, কেঁচা জলকীয়া, আদা আৰু ধনিয়া পাত মিহিকৈ চপাৰত মাৰি ল'লোঁ। তাতে মিহলালোঁ হাতেৰে পিহি লোৱা পনীৰ, সোৱাদ অনুসৰি নিমখ আৰু অকণমান জালুকৰ গুড়ি। এই আটাইখিনি সামগ্ৰী ভালদৰে মিহলাই লোৱাৰ লগে লগে আমাৰ পুৰ তৈয়াৰ হৈ গ'ল। ম'ম'ৰ বাবে মই ময়দাত অকণমান তেল দি কুহুমীয়া পানীৰে মাৰি এটা ডো বনাই ৰাখিছিলোঁ। তাৰ লুচিৰ সমান আকাৰৰ সৰু সৰু ৰুটি বেলি লৈ 2 চামুচ পুৰ দি লগতে সৰু চিজ এটুকুৰা দি ম'ম' সাজি ল'লোঁ। এতিয়া এটা এটাকৈ ম'ম'বিলাক প্ৰথমে ডিমৰ মিশ্ৰণটো জুবুৰিয়ালোঁ আৰু তাৰ পাছত কৰ্ণফ্লেক্সৰ গুড়িত লেটিয়াই লৈ গৰম তেলত মধ্যমীয়া জুইত ৰঙচুৱাকৈ ভাজি ল'লোঁ। বছ, আমাৰ কুৰকুৰে ম'ম' পৰিৱেশনৰ বাবে সাজু। যিকোনো পচন্দৰ চচৰ লগতে খাব পৰা এই ম'ম'বিধ এবাৰ ঘৰতে প্ৰস্তুত কৰি খাই চাবচোন। কেনে পালে জনাবলৈ নাপাহৰিব।